নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধ্যা। আজি ৰাতিৰ ভাত সাজ খাবৰ বাবে মুৰ্গী মাংস বনাবলৈ লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাম। পিঁয়াজ, ৰচুন, আদা অলপ কমকৈ দিছোঁ। পিঁয়াজ আৰু ৰচুন আদা কাৰণ আকৌ পিছত দিম। এইবাৰ ভালকৈ ৰঙচুৱা হোৱালৈকে অকণমান ভাজি লৈছোঁ। মই আকৌ ভাত শাক বেছিকৈ জুইতহে বনাওঁ, কাৰণ গধূলি পৰত জুই জ্বলোৱা থাকেই। সেইবাবে জুইতে পাতি দিওঁ। তেজপাত, এবাৰ মাংসখিনি দি দিছোঁ। ভালকৈ লৰাই লওঁ। আজি মুৰ্গী মাংস মই কলডিলৰ লগত বনাম। কলডিলৰ লগত বনালে বহুত ভাল লাগে খাই। আগতেও মই বনাইছোঁ বাৰু, ভাল লগাৰ কাৰণে আজি বোলো আকৌ বনাওঁ। আপোনালোকে কলডিলৰ লগত খাইছেনে নাই বাৰু মুৰ্গী মাংস? কেতিয়াবা বনাই খাই চাবচোন, বহুত সোৱাদ লাগে। এবাৰ নিমখ হালধি দি লৰাই অলপমান ফুটিবলৈ দিওঁ। এয়া খুন্দি ৰখা আদা, নহৰু আৰু তাতে জিৰা, মিট মছলা, ধনিয়া মিক্স কৰি দি ল'লোঁ আৰু কাটি ৰখা পিঁয়াজো দি দিছোঁ। এবাৰ আলু, মই জুইত বনাই ভালেই পাওঁ বাৰু, খালি কেতিয়াবা কম বেছি হৈ যায় জুইবোৰ। এবাৰ কাটি ৰখা কলডিলখিনি দি দিছোঁ। ভালকৈ এবাৰ লৰাই লওঁ। বিলাহীটো অলপ পিছত দিম, নহ'লে আলুটো সিজিবলৈ মন নকৰে। এবাৰ লৰাই অলপমান ঢাকি দিওঁ। এয়া প্ৰায় আলু সিজিছেগৈ। অলপমান জালুক খুন্দি ৰাখিছিলোঁ, জালুকখিনি দি দিলোঁ। কলডিলৰ লগত জালুকটো দিলে ভাল লাগে। বিলাহী দি ভালকৈ লৰাই দিছোঁ। এয়া মাংস প্ৰায় হৈছেগৈ। অলপমান পানী দি দিছোঁ, নহ'লে কলডিল দিয়া বহুত শুকান নিচিনা লাগে, খাবলৈ বেয়া লাগিব। পানীটো ইমান হিচাপ মতে দিব, ইমান জোলো নকৰিব, কাৰণ বেছি জোল কৰিলেও বেয়া লাগিব। অকণমান গ্ৰেভি টাইপত ৰাখি দিব। মই আকৌ একেবাৰে চিম্পুলহে খানা বনাওঁ দেই, ইমান মছলাও নিদিওঁ। অলপমান সিজিবলৈ দিওঁ। এয়া আমাৰ খানা ৰেডি হৈ গ'ল দেই। এতিয়া আমি খাই লওঁ।